তো সম্পৰ্কত আপোনালোকে গম পাইছে ঘটনাটো কি হৈছে। এটা ঘটনাটো ঘটাৰ 8-10 মিনিটমান পিছতে মই গম পাইছোঁ। মই তেতিয়া দিল্লীত আছিলোঁ আৰু লগে লগে মই ইয়াত DC SP তেওঁলোকক কৈছোঁ, তেওঁলোকে আহিছে, তদন্ত হৈ আছে আৰু এগৰাকী ব্যক্তিকো তাৰমানে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে। তেওঁ 5 দিনৰ পুলিচ কাষ্টডিত তেওঁলোকে লৈ গৈছে। গতিকে ইণ্টাৰগেশ্যন হৈ আছে। গতিকে আজিৰ দিনটো তাৰমানে কোৱাটো অলপ কঠিন, কিন্তু আমি ভাবোঁ যে ইয়াত তাৰমানে দোষী কৰায়ত্ব হ'ব আৰু আচল যিটো ঘটনা, প্ৰকৃত সত্য ঘটনাটো উদ্ঘাটন হ'ব। আজি প্ৰয়াত সোণাগড় দাসৰ ঘৰত আজি আপুনি খবৰ ল'ব আহিছিল, পৰিয়ালক কথা পাতিল, কি গম পালে? নাই, তেওঁলোকৰ অলপ কিছু ক্ষোভ আছে, তেওঁলোকৰ কিছু সন্দেহ আছে। সেই সন্দেহৰ কথাখিনি ক'লে, যিখিনি কথা আপোনালোকেও জানে। গতিকে নাই, ধৰি লওক তেওঁলোকে তাৰমানে দাস ডাঙৰীয়াই তাৰমানে তাৰে যিগৰাকী প্ৰাক্তন সভানেত্ৰী আছে, তেওঁৰ লগত তাৰমানে ফোনত কথা বতৰা হৈছিল বা SMS মেছেজৰ জৰিয়তেও কিছুমান যোগাযোগ হৈছিল বুলি তেওঁ আমাক অৱগত কৰিছে। গতিকে সেই কথাখিনিয়ে আমাক জনাইছে। কিন্তু আমাৰ কথাটো হৈছে যে আমি এতিয়া কি কৰিম, ঘটনাটো হৈ গৈছে। গতিকে আমি মেছেজ দিলেই তাৰমানে যে এইটো বস্তুটো তেওঁ দোষী, সেইটো কথা নহয়। আৰু এগৰাকী মহিলাটো এই ঘটনাটো কৰিবই নোৱাৰে। গতিকে তেওঁ সন্দেহ যিহেতু আঙুলিটো আহিছে, গতিকে সেই বিষয়ে তাৰমানে আৰক্ষী বিভাগে নিশ্চয় চিনাচা কৰিছে আৰু তেনেধৰণে তেওঁলোকে তদন্তটো আগবঢ়াই লৈ গৈছে। ছাৰ, দীৰ্ঘদিন ধৰি বঙাইগাঁও জিলাত দীৰ্ঘ বছৰ ধৰি জিলাত এনেকুৱা অবঞ্চিত ঘটনা হোৱা নাছিল আৰু যোৱা 26 তাৰিখে এই ঘটনাটো সংঘটিত হ'ল। তাৰ কাৰণে কি আপোনালোকে ভাবে নেকি যে জিলাখনত আইন শৃংখলা জড়িত? নাই, এই কথাটো মই আইন শৃংখলা লেপছ থকা বুলি মই নিশ্চয় কোৱাটো উচিত নহ'ব। কাৰণ এনেধৰণৰ ঘটনা যেতিয়া তেতিয়া হ'ব পাৰে। মানে এইবিলাক আচলতে এটা ব্যক্তিগত শত্ৰুতাৰ ফলত বা দুটা পৰিয়ালৰ মাজত থকা অশান্তিৰ ফলত এইবিলাক সৃষ্টি হোৱা হ'ল। এইটো আচলতে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো আৰু এনেধৰণৰ ঘটনাবিলাক অলপ তাৰমানে মিল নহয়। গতিকে এইটো আমি ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তাৰমানে অৱনতি ঘটিছে, এই কথাটো নহয়। এইটো তাৰমানে এটা স্পেচিফিক এটা ঘটনা আৰু স্পেচিফিক ঘটনাৰ কাৰণে এই ঘটনাটো হৈছে। গতিকে ইয়াৰ ক্ষেত্ৰত তাৰমানে আইন শৃংখলাৰ এই ক্ষেত্ৰত জড়িত নহয়। মেছেজ দি হৈছিল নেকি? নাই, তেওঁলোকে কৈছে আমাক, তাৰমানে পৰিয়ালে আমাক কৈছে যে প্ৰয়াত দাসৰ পৰিয়ালে মেছেজ কিবা দিয়া হৈছিল। গতিকে এইটো বস্তুটো আমি এতিয়া ক'ব নোৱাৰিম। তেওঁ কৈছে, আমিতো দেখা নাই। এতিয়া ধৰি লওক গোটেইখিনি বিষয় তেওঁৰ মোবাইল পুলিচে লৈ গৈছে, চিজ কৰিছে। গতিকে সেইবিলাক চালে নিশ্চয় বিষয়বোৰ আচলতে পৰিবাৰে কোৱা মতে তেওঁলোকে মেছেজ দিছিল নে নাই, এই কথাবিলাক তেতিয়াহে নিশ্চিত হ'ব যেতিয়া তাৰমানে সেইটো বস্তু ভেৰিফাই কৰা হ'ব। গতিকে তেওঁৰ যিখিনি ক্ষোভ, তেওঁৰ যিখিনি সন্দেহ, সেই সন্দেহখিনিহে আমাক অৱগত কৰিছে। ইয়াত তাৰমানে আমি সত্যটো আমি ক'ব নোৱাৰিম। হ'ব।